Welcome back to my channel. আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ এটি ট্ৰেডিশ্যনেল অসমীয়া ৰেচিপি মুৰ্গীৰ মাংসৰ পাতল জোল। আহকচোন কিদৰে বনালোঁ চাওঁহি। তাৰ বাবে মই লৈছোঁ এটি সৰু মুৰ্গী মাংস আধা কেজিৰ লগত মই লৈছোঁ 4টা সৰু সৰু সাইজৰ পিঁয়াজ এনেকুৱা, আদা লৈছোঁ, লগতে নহৰু লৈছোঁ এটা ল'ম, এয়া ক'লা জালুক আৰু তেজপাত আৰু জলকীয়া। নহৰু থোপা ওচৰৰে আণ্টি এজনী দিছিলে, গাঁৱৰ খেতিৰ হয়। বাছ এইখিনি মছলাই লাগিব এতিয়ালৈকে। এয়া কেৰাহীত অকণমান তেল গৰম হ'বলৈ দিলোঁ, তেলত জিৰা ফুটাই লৈছোঁ আৰু হেতাখনৰ লগত মিলাই চাওক। একেবাৰে অকণমান তেল ইউজ কৰিছোঁ, বেছি নহয়, জাষ্ট যিখিনি মছলাত কোট হ'ব লাগে আৰু মাংসখিনিত কোট হ'ব পৰাকৈ। এয়া পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি এতিয়া হাই ফ্লেমত অকণমান ৰঙচুৱা হোৱাকৈ ভাজিব লাগিব। মনত ৰাখিব এই পিঁয়াজখিনি যাতে জ্বলি নাযায় আৰু যাতে আধা কেঁচাও হৈ নাথাকে, প্ৰপাৰলি গোটেইখিনি ধুনীয়াকৈ সমানকৈ সিজিব লাগিব, নহ'লে মাংসৰ কালাৰটো ভাল নাহিব। এই কথাটো চাগে আমি সকলোৱে জানোৱেই, তথাপিও মই এবাৰ কৈ দিছোঁ নতুনকৈ শিকাসকলৰ বাবে। এইখিনি ভালদৰে ভাজিব। এতিয়া ইয়াত একো মছলা বা নিমখ নিদিব। নিমখ দিলে পিঁয়াজখিনি সিজি যাব আৰু ভালকৈ ফ্ৰাই নহ'ব। তো আপুনি এইখিনি ভালদৰে ফ্ৰাই কৰি তাত মই মাংসখিনি দি দিলোঁ। এতিয়া দেখিছেনে, তেল ইমানেই আছে যিখিনি মাংসক কোট কৰিবলৈ যিখিনি লাগে সেইখিনিত মই তেল ইউজ কৰিছোঁ। ইচ্ছা কৰিলে অকণমান বেছিকৈও দিব পাৰে, এইটো আপোনাৰ কথা, মই নাই দিয়া। আৰু এয়া ভালদৰে মিক্স কৰিব লাগিব। ভালদৰে মিক্স কৰক যেতিয়ালৈকে পিঁয়াজ আৰু মাংস ভালদৰে মিলি নাযায়। ভালদৰে কিছু পৰ ভজাৰ পিছত তাত ডাঙৰ এচামুচেৰে নহৰু বটা দি দিলোঁ। নহৰু আপুনি থেতেলিও দিব পাৰে, থেতেলি দিলে অকণমান 2টা নহৰু লাগিব, আৰু যদি পিচি দিয়ে তেতিয়াহ'লে এটা নহৰু হ'লেও হ'ব। এতিয়া আপুনি এইখিনি নহৰুৰ কেঁচা ভাৱ যেতিয়ালৈকে গুচি নাযায় তেতিয়ালৈকে আপুনি মিডিয়াম ফ্লেমত বা হাই ফ্লেম আপুনি অকণমান সময় ভাজি ল'ব, 1 মিনিটমান। আৰু এইটো সময়তে মই অকণমান আদা তাত দি দিম। আদা বটা একেবাৰে এচিকুট দিছোঁ, কাৰণ বাকীখিনি মই জোল যেতিয়া বনাম তেতিয়া দি দিম। অকণমান ধৰক সৰু চামুচেৰে আধা চামুচ, এখন সৰু চামুচৰ হিচাপত আধা চামুচমান আদা এড কৰিছোঁ। জিৰা অকণমান পাছত এড কৰিম। এতিয়া ইয়াতে অকণমান গৰম পানী ঢালি দিছোঁ, কিয়নো মছলাবোৰ যিহেতু তেল কম আছে, তলিত লাগি ধৰিছে আৰু জ্বলি নাযাবলৈ মই তাত অকণমান পানী দিছোঁ। হালধি মই এতিয়ালৈকে দিয়া নাই, চাই থাকক ভিডিঅ'টি আগলৈ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি থাকিম। আচলতে এইদৰে পানী দি ভাজিলে কি হয়, মছলাবোৰ ধুনীয়াকৈ মাংসত সোমাই যায়, তাৰ ফ্লেভাৰটো, আৰু মাংস লগতে সিজিও যায়। গতিকে মইতো পানী দি এনেকৈয়ে ভাজোঁ যদি পাতল জোল বনাওঁ। যিহেতু তেল কম দিছোঁ সেইবাবে পানী অকণ বেছিকৈ দি ভাজিছোঁ। একদম মিডিয়াম ফ্লেমত কিছুপৰ ৰখাৰ পিছত এয়া ঢাকন আঁতৰাই দেখিলোঁ পানী এতিয়াও অকণমান আছে। অকণমান ফ্লেম হাই কৰি কিছুপৰ আকৌ ভাজিব লাগিব। এয়া কিছু টাইম ভাজিছোঁ। আচলতে মাংস বনালে আপুনি কিমান টাইম ভাজিছে, কিমান টাইমত কোনটো মছলা এড কৰিছে, এইবোৰ বহুত মেটাৰ কৰে। সৰু সৰু কথা যদিও চিক্ৰেটছ কিছুমান সকলোৱে আপোনাক নক'ব, কিন্তু ৰেচিপি এটা হ'লেই নহ'ব, আপুনি জানিব লাগিব কেতিয়া কোনটো সময়ত কি এড কৰিব লাগে। এয়া আলু মই দি দিলোঁ। যদি আপুনি আলুৱে আৰু মাংস একেলগে দিয়ে তেতিয়াহ'লে কি হয়, আলু বেছিকৈ সিজি যায়, গেলি যাব পাৰে। তো সেইকাৰণে মাংসটো আধা বনোৱা হোৱাৰ পিছতে মই আলুটো দিছোঁ। এতিয়া পূৰা পানী শুহি গ'ল কিছুপৰ পিছত। এইটো ষ্টেজত মই হালধি এড কৰিম। হালধিও আপুনি নিজৰ সোৱাদ অনুযায়ী দিব, বৰ বেছি বা বৰ কম নিদিব। মই প্ৰায় 1 চামুচ হালধি দি দিলোঁ। এতিয়া এইখিনি ভালদৰে ফ্ৰাই কৰিম। হালধি দিয়াৰ পিছত এইখিনি বেছি পৰ আপুনি ভাজিব নোৱাৰে, কিয়নো হালধি দিয়াৰ পিছত ই তলিত লাগিবলৈ ধৰে। তো কিছু সময় ইয়াক আপুনি এইদৰে হেতাৰে ভালদৰে মিক্স কৰিব,
যাতে কালাৰটো ধুনীয়া হৈ আহে। এতিয়া এইখিনিত মই পানী এড কৰিম। লাষ্ট টাইম যিমান পানী দিছিলোঁ তাতকৈ অকণমান বেছি পানী এড কৰিম। পানী গৰম হ'বলৈ দিছোঁ আৰু মোৰ মাংসখিনিও প্ৰায় তলিত লাগি ধৰিছে এতিয়া। চাওক, দেখুৱাইছোঁ। যিহেতু তেল কম আছে তো তলিত একদম লাগি ধৰিছে, অকণমান বাৰ্ণ হ'বলৈ ষ্টাৰ্ট কৰিছে। তো এইখিনি ষ্টেজতে মই পানী এড কৰিম। প্ৰথমবাৰ যিখিনি কৰিছিলোঁ তাতকৈ ডাবল এমাউণ্টত পানী এড কৰিম আৰু সিজিব দিম। এতিয়া ইয়াত অকণমান উতলা গৰম পানী ঢালিলোঁ। পানীখিনি ঢালোঁতে মন কৰিব যাতে ঠাণ্ডা পানী নাঢালে, কিয়নো গৰম পানী ঢালিলে এইখিনি কুকিং প্ৰচেছটো ধুনীয়া এটা ফ্ল'ত গৈ থাকে। আৰু যদি আপুনি এইটো ষ্টেজত ঠাণ্ডা পানী দি দিয়ে তেতিয়াহ'লে কুকিংটো অকণমান কিছু সময়ৰ বাবে ৰখি যায়। গতিকে বেটাৰ ৰিজাল্টৰ কাৰণে ঠাণ্ডা পানী নহয়, গৰম পানী বা কুহুমীয়া পানী ঢালিব। এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ আৰু অকণমান চাগে আৰু পানী মই এড কৰিম। প্ৰথমবাৰ যিমান দিছিলোঁ তাতকৈ অকণ বেছি। এইটো প্ৰচেছ আপুনি 2বাৰ বা 3বাৰ কৰিব পাৰে, ডিপেণ্ডিং অন দ্য চাইজ অফ দ্য চিকেন। মোৰ যিহেতু 700 গ্ৰামৰ মুৰ্গী আছিলে এইটো আজি, তো মই 2বাৰেই পানী দিম তেনেকৈ। মই ঢাকি দিলোঁ আৰু একদম ল' ফ্লেমত ইয়াক মই সিজিব দিম। যিখিনি টাইম তাক সিজিবলৈ লাগে মাজে মাজে চেক কৰি থাকিম। প্ৰায় ৰেডি হৈছে, সি ড্ৰাই হৈ গৈছে অলম'ষ্ট। এইখিনি টাইম মই অকণমান খোলাকৈ হাই ফ্লেমত ভাজিম। অলম'ষ্ট ৰেডি হৈ গৈছে। যদি কিছুমান লোকে বিচাৰে এইটো ষ্টেজত এনেদৰেও ইয়াক খাব পাৰে, যদিহে মাংসটো সিজিছে, ৰুটিৰ লগত বা তেনেকুৱা ব্ৰেডৰ লগত বা নান আদিৰ লগত, বা অকণমান আৰু পানী এড কৰি আপুনি খাব পাৰে এইটো ষ্টেজতো। এটুকুৰ মাংস হেতাৰে মই ভাঙি চালোঁ, পাৰফেক্টলি সিজিছে। যিহেতু মই কৈছোঁৱেই এইটো অকণমান সৰু ছাইজৰ মুৰ্গী আছিলে, 600 নে 700 গ্ৰাম ওজনৰ, মেবি 800 গ্ৰামমান হ'ব, ইমান চিয়'ৰ নহয় মই। বাট যিহেতু 1 কেজিতকৈ কম আছিলে ৱেইট, চ' ধুনীয়াকৈ সিজি গ'ল এইটো ষ্টেজতে। এতিয়া ইয়াত মই যিহেতু পাতল জোল বনাম, ইয়াত মই গৰম পানী ঢালিম। অকণমান বেছিকৈ ঢালিব লাগিব, চিন্তা নকৰিব। যিখিনি আপুনি কনচিষ্টেঞ্চি ভাল পায় সেইখিনিয়ে আপুনি পানী ঢালিব। মই যিমান ঢালিছোঁ সিমান ঢালিব লাগিব বুলি কোনো কথা নাই। মই পানী অকণ বেছিকৈ দিলোঁ। আচলতে এটা কথা মই কৈ থওঁ এইখিনিত, যে যেতিয়া আপোনালোকে পাতল মুৰ্গীৰ জোল বনাব, বহুতে কি কৰে মই দেখিছোঁ 5 মিনিট বা 10 মিনিট উতলাহিব দি তাক বন্ধ কৰি দিয়ে। তো তেতিয়া কি হয়, পানীয়া বেছি পানী হৈ যায় আৰু মানে টেষ্টটো নাহে, ফ্লেভাৰখিনি নাহে। তো যিখিনি আপুনি পানী দিছে তো সেইখিনি আপুনি 1/3 বা হাফ যিখিনি পৰিমাণ পানী দিছে তাৰ 3/4 এভাগ বা আধা পানী শুহি যোৱালৈকে ইয়াক উতলাব লাগিব, তাকো মিডিয়াম টু হাই ফ্লেমৰ মাজত। ঠিক আছে, হাই ফ্লেমত বেছি উতলালে শুহিও যাব পাৰে পানী বেছিকৈ, সেইকাৰণে মিডিয়াম ফ্লেমতে ৰখা ভাল। মই আধা চামুচমান যিখিনি ৰৈ গৈছিল আদা এড কৰি দিলোঁ আৰু জিৰা বটা আধা চামুচ দিছোঁ। জিৰা বটাখিনি আগৰে আছিলে আচলতে, যোৱাকালিৰে, তো ইয়াতে ফ্লেভাৰটো অলপ কমি গৈছে জিৰাৰ টেষ্টটো, তো তাত মই অকণমান জিৰা গুড়ি শেষৰ ফালে দিম। আপোনালোকে জিৰা আধা চামুচ বা ডাঙৰ চামুচেৰে 2/3 দিব। জিৰাৰ সোৱাদটো ভাল লাগে, কিন্তু বটা জিৰা দিবলৈ চেষ্টা কৰিব। পিচি লোৱা জিৰাৰ টেষ্টটো অলপ বেলেগ হয় গুড়ি জিৰাতকৈ, চাবচোন আপুনি ট্ৰাই কৰি ঘৰত। এইখিনি জোল ভালদৰে মই উতলাব দিম। বহুত সময় এইখিনি উতলোৱাৰ পিছত যেতিয়া পানীটো প্ৰায় কমি আহিছে, 3/4 এভাগ পানী কমি অহাৰ পিছত তাত মই নিমখটো এডজাষ্ট কৰিলোঁ, যিহেতু ভাজোঁতে মই নিমখ কিছু দিছিলোঁ। তো এতিয়া মই পানীৰ কাৰণে যিখিনি এক্সট্ৰা লাগে সেইখিনি টেষ্ট কৰি পেলাই দিছোঁ মই। জালুক, ধনিয়া আৰু জ্বলা এড কৰিম এতিয়া। জলকীয়াকেইটা মই অকণমান মাংসৰ জোলত উতলিবলৈ দিম আৰু শেষৰ ফালে যেতিয়া হৈ যাব তাক মেছ কৰি মিক্স কৰি দিম। সৰু ল'ৰা ছোৱালীৰ কাৰণে মাংসৰ জোল কাঢ়ি পেলাই তাত মই এইখিনি মিক্স কৰিম। ধনিয়াখিনি মই আগতেই দি দিলোঁ, মই দেখুৱাবলৈ পাহৰিলোঁ। শেষৰ ফালে অকণমান জালুকৰ গুড়ি যিখিনি বটিছিলোঁ সেইখিনি দিলোঁ। আপুনি কিন্তু আপোনাৰ সোৱাদ অনুযায়ী জালুক বা জলকীয়া আৰু ধনিয়া পাত এড কৰিব।
এয়া হৈ গ'ল ৰেডি ল'ৰাৰ পৰা বুঢ়ালৈ সকলো খাব পৰা প্ৰিয় অসমীয়া চিম্পলভাৱে বনোৱা পাতল মুৰ্গীৰ জোল। ৰেচিপিটো নিশ্চয় ট্ৰাই কৰিব ঘৰত আৰু মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ভিডিঅ'টি চাই কেনেকুৱা পালে। কিবা যদি ছাজেশ্যনছ আছে তাকো আপুনি জনাবলৈ নাপাহৰিব। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। এতিয়ালৈ আহোঁ, লগ পাম নেক্সট ভিডিঅ'ত।